অত্যাধুনিক সা-সুবিধাৰে ভৰপূৰ ৰেল ষ্টেচন থাকিব সকলো সুবিধা বিশেষভাৱে সক্ষমৰ বাবে বিশেষ ব্যৱস্থা অমৃত ভাৰত ষ্টেচন ভাৰতীয় ৰেলৱেৰ নৱ উন্মেষণ ৰেল যাত্ৰা আনন্দকৰ যাত্ৰা সুখকৰ যাত্ৰা বহু কাহিনীৰ উৎস এই ৰেল যাত্ৰা ভাৰতীয় জনসাধাৰণৰ জীৱন যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ৰেল যাত্ৰা একোটা ৰেল ষ্টেচনে একোটা কাহিনী বহন কৰে য'ত নিহিত হৈ ৰয় আবেগ অনুভূতি এই ৰেল ষ্টেচনসমূহৰ পুনৰ বিকাশৰ লক্ষ্য আগত লৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি অমৃত ভাৰত ষ্টেচন আঁচনি সমগ্ৰ দেশৰ ১৩০০তকৈও অধিক ষ্টেচনৰ পুনৰ বিকাশৰ লক্ষ্য আগত লৈ এই আঁচনি গ্ৰহণ কৰা হৈছে ২০২৩ চনত ৰেল মন্ত্ৰালয়ে আৰম্ভ কৰিছিল অমৃত ভাৰত ষ্টেচন আঁচনি অমৃত ভাৰত ষ্টেচন আঁচনিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ'ব যাত্ৰীসকলক অত্যাধুনিক সুবিধা প্ৰদানত গুৰুত্ব দিয়া হৈছে ষ্টেচন নিৰ্মাণত স্থানীয় সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব ষ্টেচনক নগৰৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ কৰা হ'ব উৎকৃষ্টমানৰ খাদ্য আৰু পানীয়ৰ বাবে বিশেষ ষ্টল থাকিব উন্নত প্ৰতীক্ষালয় প্লেটফৰ্মত বহিবলৈ থাকিব সুব্যৱস্থা বিনামূলীয়া ৱাইফাই কানেক্টিভিটি থাকিব যাত্ৰীৰ সুবিধাৰ বাবে কেইবাটাও ভাষাত স্পষ্ট আৰু দৃশ্যমান সাইনবোৰ্ড থাকিব উন্নত প্ৰযুক্তিৰ পোহৰৰ ব্যৱস্থাও কৰা হ'ব সুনিৰ্মিত আণ্ডাৰপাছ ফুটব্ৰিজ এক্সিকিউটিভ লাউঞ্জ আধুনিক শৌচাগাৰ লিফ্টো থাকিব আনহাতে এই সকলোবোৰ ব্যৱস্থা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে অনুকূলভাৱে ডিজাইন কৰা হৈছে উল্লেখযোগ্য যে অসমতো ৫০টা ৰেল ষ্টেচন এই আঁচনিত অন্তৰ্ভুক্ত হয়বৰগাঁও ৰেল ষ্টেচনো অমৃত ভাৰত আঁচনিৰ অন্তৰ্ভুক্ত ওঠৰশ ৮৭ চনত স্থাপিত ৰেল ষ্টেচনটো এই আঁচনিৰ অন্তৰ্গত পুনৰ নিৰ্মাণ হোৱা প্ৰথমটো ৰেল ষ্টেচন ৰেল যাত্ৰাক আৰু অধিক সুগম কৰি তুলিবলৈ ৰেল মন্ত্ৰালয়ে মুকলি কৰা এই আঁচনিয়ে ভাৰতীয় ৰেল ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব